যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ মোবাইলত থকা সিম কাৰ্ডখন। 24 আগষ্টৰ পৰা দেশত সিম কাৰ্ডক লৈ বলবৎ হ'ব নতুন নিয়ম আৰু এই নতুন নিয়ম প্ৰযোজ্য হোৱাৰ পিছতে বন্ধ হৈ পৰিব পাৰে আপোনাৰ মোবাইলত থকা সিম কাৰ্ডখন। 24 আগষ্টৰ পৰা সিম কাৰ্ডক লৈ কি নতুন নিয়ম বলবৎ হ'ব আৰু আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব আৰু বিপদত পৰিব। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপুনি ব্যৱহাৰ কৰা মোবাইলৰ সিম কাৰ্ডখন। 24 আগষ্টৰ পৰা সলনি হ'ব সিম কাৰ্ডৰ নিয়ম। 24 আগষ্টৰ পৰা দেশত বলবৎ হ'ব সিম কাৰ্ডক লৈ নতুন নিয়ম আৰু এই নতুন নিয়মে আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাব চাওঁ আহক। অনলাইন জালিয়াতি আৰু চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ দূৰসংযোগ বিভাগে সিম কাৰ্ডৰ ক্ষেত্ৰত নতুন নিয়মৰ কথা সদৰি কৰিছে। এই নিয়ম অনুসৰি কোনো ব্যক্তিৰ নামত ইতিমধ্যে 9খন সিম কাৰ্ড সক্ৰিয় হৈ থাকিলে তেওঁ আৰু নতুনকৈ সিম কাৰ্ড ল'ব নোৱাৰিব। আনহাতে জম্মু কাশ্মীৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এই সীমা 6খনলৈ ইতিমধ্যে হ্ৰাস কৰা হৈছে। 24 আগষ্টৰ পৰা দেশত কি নিয়ম সলনি হ'ব চাওঁ আহক। ডিঅ'টিৰ নিৰ্দেশ অনুসৰি কোনো গ্ৰাহকৰ নামত 9খন, জম্মু কাশ্মীৰ, অসম তথা উত্তৰ পূবৰ ক্ষেত্ৰত 5খন সিম কাৰ্ড সক্ৰিয় হৈ থাকিলে টেলিকম কোম্পানীয়ে নতুন সিম কাৰ্ড প্ৰদান নকৰিব। নতুন সিম বিচৰাৰ সময়ত গ্ৰাহকৰ নামত কিমানটা মোবাইল সংযোগ আছে সেই তথ্য পৰীক্ষা কৰা হ'ব। যদি কোনো ব্যক্তিৰ নামত 9খন সিম কাৰ্ড ইতিমধ্যে সক্ৰিয় হৈ থাকে তেন্তে কোম্পানীয়ে তেওঁক জনাই দিব যে সৰ্বোচ্চ সীমা পূৰণ হৈছে, সেয়েহে নতুন সংযোগ দিয়া সম্ভৱ নহ'ব। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে ভুৱা নথি ব্যৱহাৰ কৰি বহু সিম কাৰ্ড সংগ্ৰহ কৰা আৰু সেইবোৰৰ জৰিয়তে মানুহক ঠগ প্ৰবঞ্চনা কৰা চাইবাৰ অপৰাধীক ৰোধ কৰা। DIP পৰ্টেলৰ জৰিয়তে এই সন্দৰ্ভত হ'ব পৰীক্ষা। এই নিয়ম কাৰ্যকৰী কৰিবলৈ ডিঅ'টিয়ে টেলিকম কোম্পানীসমূহক DIP অৰ্থাৎ ডিজিটেল ইণ্টেলিজেন্স প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন টেলিকম কোম্পানীৰ গ্ৰাহকৰ মোবাইল সংযোগৰ তথ্য পৰীক্ষা কৰিব পৰা যাব। ইতিমধ্যে 9খন সিম কাৰ্ড সক্ৰিয় থকা গ্ৰাহকৰ তথ্য আৰু ফটো DIPত উপলব্ধ কৰা হ'ব। ইয়াৰ ফলত কোনো ব্যক্তিক নতুন সিম দিব পাৰি নে নোৱাৰি সেয়া কোম্পানীসমূহে নিজে সহজে জানিব পাৰিব। ডিঅ'টিয়ে টেলিকম কোম্পানীসমূহক 30 নৱেম্বৰৰ ভিতৰত নিজৰ ব্যৱস্থা DIPৰ সৈতে সংযোগ কৰিবলৈ কৈছে। এতিয়াৰ পৰা 9খনৰ অধিক সিম কাৰ্ড থাকিলে কি হ'ব চাওঁ আহক। যদি কোনো কাৰণত কোনো ব্যক্তিৰ নামত 9খনতকৈ অধিক সিম কাৰ্ড সক্ৰিয় হৈ পৰে তেন্তে অতিৰিক্ত সিম কাৰ্ড বন্ধ কৰাৰ ব্যৱস্থা কৰা হ'ব। গ্ৰাহকৰ নামত সক্ৰিয় সিম কাৰ্ডৰ সংখ্যা 9খন বা তাতকৈ কম নোহোৱালৈকে নতুন সিম কাৰ্ড প্ৰদান কৰা নহ'ব। আৰু আপোনাৰ নিজৰ নামত বৰ্তমান কিমানখন সিম কাৰ্ড আছে আপুনি কেনেকৈ জানিব চাওঁ আহক। বহু সময়ত আমি ব্যৱহাৰ নকৰা সিম কাৰ্ডো আমাৰ নামত সক্ৰিয় হৈ থাকিব পাৰে। আনকি কোনোবাই ভুৱা নথি ব্যৱহাৰ কৰি আপোনাৰ নামত সিম কাৰ্ড উলিয়াই ল'ব পাৰে। সেয়েহে নিজৰ নামত কিমানটা মোবাইল নম্বৰ সক্ৰিয় হৈ আছে সেয়া মাজে মাজে পৰীক্ষা কৰাটো ভাল। ইয়াৰ বাবে দূৰসংযোগ বিভাগৰ টেপকপ পৰ্টেল ব্যৱহাৰ কৰিব পাৰে। টেপকপত নিজৰ নামৰ সিম কাৰ্ড কেনেকৈ পৰীক্ষা কৰিব চাওঁ আহক। ইয়াৰ বাবে প্ৰথমে দূৰসংযোগ বিভাগৰ অফিচিয়েল টেপকপ পৰ্টেললৈ যাওক আৰু তাৰ পিছত আপোনাৰ 10টা সংখ্যাৰ সক্ৰিয় মোবাইল নম্বৰ আৰু স্ক্ৰীনত থকা কেপচা লিখক আৰু তাৰ পিছত ভেলিডেট কেপচা অৰ ৰিকুৱেষ্ট OTPত ক্লিক কৰক। তাৰ পিছত আপোনাৰ মোবাইললৈ অহা OTP লিখি লগ ইন কৰক। ইয়াৰ পিছত আপোনাৰ নামত সক্ৰিয় হৈ থকা মোবাইল নম্বৰসমূহৰ তালিকা আপুনি দেখা পাব। তালিকাত আপোনাৰ নোহোৱা বা আপুনি ব্যৱহাৰ নকৰা কোনো নম্বৰ দেখিলে সেই নম্বৰটো বাছনি কৰি মাই নাম্বাৰ ইজ নট বা নট ৰিকুৱেড বিকল্পৰ জৰিয়তে ৰিপৰ্ট কৰিব পাৰিব আৰু ৰিপৰ্ট কৰাৰ পিছত নম্বৰটোৰ KYC আৰু মালিকী স্বত্ব পৰীক্ষা কৰা হ'ব। প্ৰয়োজনীয় প্ৰমাণ নাথাকিলে সেই মোবাইল নম্বৰটো বন্ধ কৰাৰ ব্যৱস্থা কৰা হ'ব। সেয়েহে আপোনাৰ নামত কোনো অচিনাকি বা ব্যৱহাৰ নকৰা সিম কাৰ্ড সক্ৰিয় হৈ আছে নেকি সেয়া এবাৰ পৰীক্ষা কৰি লোৱাটো গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাৰ জৰিয়তে ভুৱা সিম ব্যৱহাৰ কৰি চাইবাৰ জালিয়াতি আৰু অনলাইন প্ৰবঞ্চনা কিছু পৰিমাণে ৰোধ কৰাৰ চেষ্টা কৰা হৈছে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ভাৰতবৰ্ষত সিম কাৰ্ডক লৈ নতুন নিয়ম বলবৎ হ'বলৈ গৈ আছে। এতিয়াৰ পৰা ভাৰতবৰ্ষৰ এজন নাগৰিকৰ নামত সৰ্বোচ্চ 9টা সিম কাৰ্ড থাকিব পাৰিব।
সেয়া অৱশ্য জম্মু কাশ্মীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। জম্মু কাশ্মীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকে সৰ্বোচ্চ 6টা চিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব।